আপুনি এই পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি। আপুনি এই কথা জানেনে? কেনেকৈ মই কৈছোঁ শুনক। যদি আপোনাৰ পাকঘৰত প্ৰয়োজন অনুসৰি ভোজন আছে, ৰাতি শুবলৈ ঘৰৰ ওপৰত ছট আছে, পিন্ধিবলৈ কাপোৰ আছে, তেন্তে আপুনি এই পৃথিৱীৰ 75% ধনী ব্যক্তি বুলি গণনা কৰিব পাৰি। যদি আপোনাৰ ওচৰত ক'ৰবালৈ যাবলৈ স্বাধীনতা আছে, আপোনাৰ নিজৰ ইচ্ছামতে ধন খৰচ কৰিবলৈ ধন আছে, তেন্তে আপুনি 80% ধনী ব্যক্তি বুলি গণনা কৰিব পাৰি। সকলোতকৈ মহত্বপূৰ্ণ কথাটো হৈছে আপুনি গোটেই জীৱন সুস্থ শৰীৰে জীৱন কটাইছে, গোটেই জীৱনটো ভালভাৱে আগবঢ়াই নিছে, তেন্তে আপুনি এই সংসাৰৰ 1 মিলিয়ন মানুহৰ ভিতৰত ধনী ব্যক্তি বুলি গণনা কৰিব পাৰি, যিসকলে গোটেই জীৱন অসুস্থ হৈয়ে কটাইছে। যদি আপুনি এই সংসাৰখন ভালকৈ দেখা পাইছে, কাণেৰে শুনা পাইছে, কথা পাতিব পাৰিছে, তেন্তে আপুনি সেই 3 মিলিয়ন মানুহৰ ভিতৰত ধনী ব্যক্তি বুলি ক'ব পাৰি, যিসকলে চকুৱে দেখা নাই, কাণে শুনা নাই, কথা ক'ব পৰা নাই, সেইসকলৰ ভিতৰত আপুনি এজন ধনী ব্যক্তি বুলি ক'ব পাৰি। গতিকে বন্ধুসকল, আপোনালোকে সেই সকলোবোৰৰ কাৰণে ভগৱানৰ ওচৰত সদায় আভাৰী হৈ ধন্যবাদ কৰক।